হাই হেল্ল' নমস্কাৰ সকলোকে বিন্তু টাইম চেনেলত স্বাগতম জনাইছোঁ। মই বিন্তু। সকলোকে নৱবৰ্ষৰ কাৰণে শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়েৰ। বৰ্তমান মই আহিছোঁ আপোনাৰ আজি বৰাগাঁও গুৱাহাটী, যিটো হাইৱে অটো চাব পাৰে। বহুতখিনি গাড়ী ষ্টকত আছে, চব মালবাহী গাড়ী। আৰু বৰ্তমান ইয়াৰে কৰ্মকৰ্তা দাদা আছে মোৰ লগত। দাদা আহিব, আপোনাৰ পৰিচয়টো দি দিব। মোৰ নাম মহিবুল খান, মোৰ ঘৰ বৰপেটা। মই থাকোঁ গুৱাহাটী বৰাগাঁও এক্সেল কেয়াৰ হস্পিটেল অপজিট ছাইডত। আপুনি বৰপেটা ফালৰ পৰা আহিলে জালুকবাৰী আহি কণ্টেক্ট কৰিব, আৰু সিফালৰ পৰা আহিলে খানাপাৰাত আহি কণ্টেক্ট কৰিব। হয়, আৰু গোটেই এখন ফাইনেন্স হ'বনে? গোটেই এখন ফাইনেন্স হ'ব। গোটেই এখন ফাইনেন্স হ'ব। ঠিক আছে, বৰ্তমান গাড়ীবিলাক দেখাই আছোঁ। আৰু চবকে জনাই আছোঁ যে যোনে মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবাই যদি ফেচবুক পেজো চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব। বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। ষ্টাৰ্ট। মহেন্দ্ৰ যিটো হয়, এখন আপোনাৰ 2019ৰ গাড়ী। এখন দি আছোঁ মাত্ৰ 2.5 লাখত দি আছোঁ। এইখন গাড়ী ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব, আৰু যদি কেছ কৰে 10-20 হাজাৰ টকা এইটো চাই দিম আমি। বাকী যিখিনি কাম আছে সেইখিনি পূৰা লগাই দিম। এখন টাটাৰ জেনন, এখন আপোনাৰ 2015ৰ গাড়ী। এখন দি আছোঁ মাত্ৰ 3.5 লাখত দি আছোঁ। এখন গাড়ী BS3 গাড়ী, BS3 গাড়ী ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব। আৰু এইখন জনাব। আৰু এখন AC ST, হয়, এখন আপোনাৰ 2019 মানৰ হয়। হয়, এখন দি আছোঁ মাত্ৰ আপোনাৰ 3 লাখত দি আছোঁ। এখন গাড়ী ফাইনেন্স হ'ব, ফাইনেন্স হৈ যাব। BS4ৰ গাড়ী। BS4ৰ গাড়ী। আৰু এইখন জনাব। এখন ছুপাৰ AC মিন, এখন 2017ৰ হয়। এখন আপোনাৰ 2,70,000ত দি আছোঁ। এখন গাড়ী 1 টন পাছিং ন? এখন টাটা ইউদ্ধা হয়। এখন আপোনাৰ NL নম্বৰ হয়, হয়। নাগালেণ্ডৰ গাড়ী। মানে এখন 2021ৰ গাড়ী। এখন দি আছোঁ মাত্ৰ 6 লাখত দি আছোঁ। এখন গাড়ী ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব। ফাইনেন্স হ'লে 10-20 হাজাৰ টকা আপ ডাউন হৈ যায়। আৰু এইখন গাড়ী কেতিয়া? আৰু এইখন আপোনাৰ 2020ৰ লাষ্টৰে হয়। এইখন আপোনাৰ শিলচৰ ৰেজিষ্ট্ৰেশ্যন হয় গাড়ী। এখন দি আছোঁ আপোনাৰ 6,30,000ত। এইখন গাড়ী দি আছোঁ। আপোনাৰ 2018ৰ গাড়ী। এখন দি আছোঁ 2.5 লাখত। এইখন গাড়ী দি আছোঁ। BS4ৰ গাড়ী। BS4ৰ গাড়ী। অকল মেগা ন এইটো? ফাইনেন্স হ'ব এইখন গাড়ী? ফাইনেন্স হৈ যাব। চাই ল'ব পাৰে, গাড়ীটো খুবেই ধুনীয়া। ডালা গাড়ীটো চাই লওক। এখন টাটাৰ ইণ্ট্ৰা হয়। এখন ইণ্ট্ৰা V10। এখন আপোনাৰ দি আছোঁ মাত্ৰ 4.5 লাখত দি আছোঁ। এইখন গাড়ী বডি চডি চব বনাই দিম। এইটো ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব। এইটো ইণ্ট্ৰা V10 ন? হয়, BS6 নে BS6 2021ৰ গাড়ী। এখন টাটা যোদ্ধা হয়। এখন BS6ৰ গাড়ী, 2022ৰ গাড়ী। একদম নিউ কণ্ডিশ্যন হৈ আছে, চাই লওক। এখন আপোনাৰ দি আছোঁ মাত্ৰ 6.5 লাখত দি আছোঁ। এইখন গাড়ী এইখন ফাইনেন্স হ'বনে? ফাইনেন্স হৈ যাব, আৰু কেছত ল'লে কিবা এটা কম কৰাই দিম আমি। টাটাৰ AC গ'ল্ড হয়। এখন 2021ৰ গাড়ী, BS6 হয়। এখন আপোনাৰ দি আছোঁ মাত্ৰ 3,40,000ত। এইখন গাড়ী দি আছোঁ। যদি কোনোবা যদি মোৰ ভিডিঅ' চাই আহে, কিবা এটা নেগোচিয়েবল কৰিবনে? ভিডিঅ' চাই আহিলে সেইটো আমি কিবা এটা কৰি দিম। এইখন টাটাৰ AC গ'ল্ড হয়, BS6ৰ গাড়ী, 2022ৰ। এইখন আপোনাৰ দি আছোঁ মাত্ৰ 3,60,000ত দি আছোঁ। এইখন এইখন আছে 2023ৰ গাড়ী, AC গ'ল্ড। এইখন দি আছোঁ মাত্ৰ 3,70,000। ডিজেল নে পেট্ৰল? এইখন পেট্ৰল। আৰু এইখন আছে ডিজেলৰ মেজিক এক্সপ্ৰেছ পেচেঞ্জাৰ গাড়ী। এখন আপোনাৰ 2019ৰ হয়। এখন দি আছোঁ আপোনাৰ 3 লাখত দি আছোঁ। ফাইনেন্স হ'বনে ৰিফাইনেন্স? ফাইনেন্স নহ'ব, এখন কেছ ল'ব লাগিব। হয়, আৰু এইখনৰ একেই মডেলৰে 2019ৰ গাড়ী। এইখনো ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। এখন দি আছোঁ 3,30,000ত। এইখন গাড়ী দি আছোঁ। এইখন 17ৰ গাড়ী, মেজিক এক্সপ্ৰেছ। এইখন দি আছোঁ আপোনাৰ 2.5 লাখত দি আছোঁ। এইখন আপোনাৰ ছুপাৰ কিং, মানে চুজুকিৰ হয়। এইখন আপোনাৰ 2024ৰ গাড়ী। এখন দি আছোঁ মাত্ৰ 4 লাখ টকাত দি আছোঁ। এইখন গাড়ী একদম নিউ কণ্ডিশ্যন। ডিজেল নে পেট্ৰল? এখন পেট্ৰলৰ গাড়ী, BS6। আৰু এইখন আছে জিপ XL, এখন ডিজেলৰ 2019ৰ গাড়ী। যদি এখন গাড়ী কেছত ল'লে আপোনাৰ 1,60,000ত এইখন গাড়ী দি আছোঁ। এইখন গাড়ী ৰিফাইনেন্স হ'বনে? এইখন ৰিফাইনেন্স নহ'ব, এইখন কেছ ল'ব লাগে। আৰু এইখন আছে AP অটো, এখন আপোনাৰ 2020ৰ গাড়ী। এখন দি আছোঁ
180 দি আছোঁ এইখন গাড়ী 1,80,000 হয়। ডিজেলৰ হয় এইখন চাওক এখন 2019 গাড়ী BS4 এইখন ডিজেলৰ হয় এখন দি আছোঁ মাত্ৰ 2 লাখ টকাত দি আছোঁ এইখন গাড়ী চাই লওক ধুনীয়া কণ্ডিশ্যন হৈ আছে। ভিউৱাৰ্ছসকল ইয়াতে বৰ্তমান সামৰিছোঁ। যদি ভিডিঅ'টো কোনোবা যদি ভাল পাইছে তেতিয়া লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বৰ্তমান ইয়াতে সামৰিছোঁ। জয় অসম।